এক বিশেষ দৃশ্য। এজন দুজন নহয় 198 জন যুৱকে সম্পূৰ্ণ মুণ্ডন কৰি এটা পুখুৰীত জুবুৰ মাৰিছে 3 বাৰকৈ। হাতত নমস্কাৰ ভংগীৰে 80 শিলা পাণ 1 শিলা আগলি কলপাতত মেৰিয়াই নামিছে এটা পুখুৰীত। এই দৃশ্য শ্ৰী শ্ৰী মায়ামৰা হাতীকান্ধৈ গড়পৰা সত্ৰৰ। 198 গৰাকী পুৰুষ আৰু 205 গৰাকী মহিলাই শ্ৰী শ্ৰী মায়ামৰা হাতীকান্ধৈ গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ চিদানন্দ গোস্বামী প্ৰভুৰ ওচৰত শৰণ গ্ৰহণ কৰে। পৰম্পৰাগত শ্ৰী শ্ৰী মায়ামৰা বৈষ্ণৱ সমাজৰ ৰীতি নীতিৰে গায়ন বায়নেৰে শৰণ লোৱা হয়। উল্লেখযোগ্য যে মুঠ হাতীকান্ধৈ গড়পৰা সত্ৰত চেংধৰা, ফুকনাৰ খাট, কোঁৱৰগাঁও, হাতীকান্ধৈ আৰু গড়পৰাৰ 198 গৰাকী যুৱক আৰু 205 গৰাকী মহিলাই মায়ামৰা ধৰ্মীয় ৰীতি নীতিৰে গায়ন বায়নেৰে গৰখীয়া স্তৰ পাৰ কৰি দ্বিতীয় স্তৰ পদাৰ্পণ কৰে। সেই অনুসৰি পুৰুষসকলে সম্পূৰ্ণ মুণ্ডন কৰি এক বস্ত্ৰ পৰিধান কৰি 80 শিলা পাণ 1 শিলা আগলি কলপাতেৰে মেৰিয়াই এটা পুখুৰীত শীতল পানীত 3 বুৰ মাৰি প্ৰাথমিক কাৰ্য সম্পাদন কৰে। ইয়াৰ পাছতেই বৰনামঘৰত সত্ৰৰ সত্ৰাধিকাৰ চিদানন্দ গোস্বামীৰ উপস্থিতিত ভক্তি মাৰ্গৰ জ্ঞান দৰ্শনেৰে আলোকপাত কৰে।
পৰম্পৰা এই পৰম্পৰাটো যিসকল উঠি আহিছে তেওঁলোকে আনন্দিত হৈ আহি গণেশদেৱৰ শ্ৰীচৰণত শৰণ লোৱা হৈছে। কিমানজন বাপুভাৱে শৰণ লৈছে? এক শুক্ল বস্ত্ৰ পৰিধান কৰিছে। আশীশিলা পানৰ এখিলা আগলি কলপাতেৰে তেওঁলোকে মুণ্ডন কৰাই গুৰুচৰণ লৈ আগবাঢ়িছে। এই কি ৰহস্য কি আছে? প্ৰথমতে ক'ব লাগিব অসমৰ জাতীয় জীৱন শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱগুৰুৰ, তাৰ পৰৱৰ্তী গোপালতা আৰু মায়ামৰা পন্থৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনুষ্ঠিতদেৱৰ প্ৰভাৱেৰে প্ৰভাৱিত। মায়ামৰা পন্থত বিশ্বাসী ভক্তসকলে আজি মায়ামৰা গড়পৰা সত্ৰ হাতীকান্দস্থিত গড়পৰা সত্ৰত আজি এই পন্থত বিশ্বাস কৰা 5খন গাঁৱৰ লোকসকলে আজি শৰণ গ্ৰহণ কৰিছে। মায়ামৰা পন্থত বিশ্বাসী ভক্তসকলৰ এই ব্যৱস্থাৰ প্ৰতি অগাধ বিশ্বাস, অগাধ শ্ৰদ্ধা। কাল সংহতিৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী গোপালদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী অনুষ্ঠিতদেৱ। গতিকে সেই সূত্ৰেই আমাৰ মায়ামৰা পন্থৰ লোকসকল কাল সংহতিৰ পন্থাত বিশ্বাসী। আৰু কাল সংহতিৰ লোকসকল আমি সকলোৱে জানো যে আমাৰ দৰ্শনত শ্ৰীকৃষ্ণ মূল আৰাধ্য ভগৱান হ'লেও ইয়াত আমাৰ ধৰ্মৰ গুৰুজনকে আমাৰ ভকত বৈষ্ণৱসকলে মূল হিচাপে গ্ৰহণ কৰি, মূল আদৰ্শ হিচাপে গ্ৰহণ কৰি এই দৰ্শনৰ লোকসকল আগবাঢ়ে। ইয়াত নিৰ্গুণবাদক বিশ্বাস কৰা হয়। গতিকে অসমত মায়ামৰা বৈষ্ণৱ ধৰ্ম বা শ্ৰীমন্ত শংকৰগুৰু মাধৱগুৰুৱে সৃষ্টি কৰা যি বৈষ্ণৱ ধৰ্ম, তাক এটা সংস্কাৰ ৰূপ দি মায়ামৰা শ্ৰী শ্ৰী অনুষ্ঠিতদেৱে মায়ামৰা ধৰ্ম প্ৰৱৰ্তন কৰিছিল। আৰু সেই দৰ্শনত হাজাৰ হাজাৰ লোক বিশ্বাসী হৈ এতিয়াও সেই পৰম্পৰা ধাৰাবাহিকভাৱে কাম কৰি গৈ আছে। আৰু আমি সকলোৱে জানো যে সকলো মতকেই মায়ামৰীয়া আৰু সকলো মৰাণেই মায়ামৰীয়া। এই মায়ামৰীয়া পন্থত প্ৰৱৰ্তকসকল আছে, কলিতাসকল আছে, কোচ আছে, আহোম আছে, চুতীয়া আছে, কছাৰী আছে, বা এই অঞ্চলত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকল এই ধৰ্মত বিশ্বাস ৰাখিছে। শ্ৰী শ্ৰী মাধৱদেৱে প্ৰৱৰ্তন কৰি যোৱা দিনৰ পৰাই ধাৰাবাহিকভাৱে এই প্ৰক্ৰিয়া অব্যাহত আছে। আৰু বৰ্তমান সময়তো এই মায়ামৰা পন্থত বিশ্বাসী ভকত বৈষ্ণৱসকলে এই ব্যৱস্থাটোক শৰণ গ্ৰহণ, তাৰপিছতে নাম জাননী অনুষ্ঠান হয়, তাৰপিছতে আকৌ এটা অনুষ্ঠান আছে, ভকত হয় তেওঁলোক। গতিকে খুব আধ্যাত্মিকতাত খুব ধৰ্মীয়ভাৱে খুব বিশ্বাস ৰাখি, খুব আধ্যাত্মিকভাৱত খুব বিশ্বাস ৰাখি এই ব্যৱস্থাটো আগবঢ়াই নিয়ে। গতিকে এই কাৰণেই মটকসকল বা মায়ামৰীয়াসকল, মৰাণসকল বা মায়ামৰীয়াসকল খুবেই একত্ৰিত, সংগঠিত ৰূপত নিজৰ ধৰ্ম, কৃষ্টি, সংস্কৃতিক আগবঢ়াই নিয়ে। আৰু সেইকাৰণে যুগে যুগে মায়ামৰীয়া ধৰ্মীয় পন্থত বিশ্বাসী লোকসকল বা এই পন্থত বিশ্বাস কৰা ৰাইজসকলে এই ব্যৱস্থাটোক সঠিকভাৱে আগুৱাই নিছে বুলি আমি অনুভৱ কৰোঁ। অভিলেখ বুলি নকওঁ, বিভিন্ন সত্ৰত আমাৰ মায়ামৰা পন্থত বহু সংখ্যক সত্ৰ আছে। গতিকে এই সত্ৰসমূহত যিসকল শিষ্য থাকে বহু সময়ত গোট খাই একেলগত শৰণ গ্ৰহণ কৰে। তো আজি 5খন গাঁৱৰ প্ৰায় 198জন পুৰুষ আৰু সমসংখ্যক মহিলা 5গৰাকী অতিৰিক্ত 198 অতিৰিক্ত মহিলাই আজি শৰণ গ্ৰহণ কৰিছে। গতিকে আমাৰ গড়পৰা সত্ৰ আছে, মায়ামৰা দিনজয় সত্ৰ আছে, ওচৰতে মদাৰখাট সত্ৰ আছে, ঐতিহাসিক বগৰীতলা সত্ৰ আছে।
বা মৰাণমূলৰ সত্ৰবিলাক আছে, পুৰণিমাটি সত্ৰ আছে। গতিকে আমাৰ মায়মৰা যিবিলাক সত্ৰ, সেই সত্ৰবিলাকত এনে অনুগামীয়ে প্ৰতি বছৰতে বহাগ মাহত, ফাগুন মাহত বিশেষকৈ শৰণ গ্ৰহণ কৰে। গতিকে প্ৰতি বছৰে শৰণ ব্যৱস্থাটো চলি আহিছে পৰম্পৰা অনুযায়ী। পূৰ্বৰ পৰা চলি অহাৰ কাৰণে কোৱা হৈছে। এতিয়া আমি কোনোকে নিয়ম নীতি মানি লোৱা নাই, পূৰ্বৰ যিটো মানে আদৰ্শ দেখুৱাই গৈছে সেইটোকে আমি লৈ আছোঁ। শৰণৰ অৰ্থ কি? শৰণৰ অৰ্থ মানে কৃষ্ণক বুজা হৈছে। গুৰুতে আশ্ৰয় পিনে হয়তো কৃষ্ণৰ সেৱা কৰি তেওঁ হয়তো তেতিয়া সেৱা কৰিব নাম দান কৰি তেওঁ হয়তো আমি সহস্ৰ ঈশ্বৰৰ নামৰ এটি আৰু তেওঁ পূৰ্ণ কৰিব শৰণীয়াজনক। আৰু সেইদিন ধৰি আৰু তেওঁ সমাজত দেখাতে সেই বচন ধৰিয়ে মানে তেওঁক ইজনে সিজনে মোটামুটি হ'ব। বিশেষকৈ গহপুৰা সত্ৰত পৰম্পৰা আছে 12 বাপুহঁতক শৰণ দিয়া হয়, কিমান দূৰ সত্য? 12 বাবুসকটো মানে সেইটো আমাৰ 12 বাবুকৰ নামহে লয়, 12 বাবুকক শৰণ নিদিয়ে। 12 বাবুকক তেওঁ লাগিছিল আৰু মাটি খবৰ লাগিলে যেনেকৈ বৰমা নাৰদ এইবিলাকেই মানে ভক্ত আছিলে। এতিয়া তেওঁবিলাকৰ এতিয়া যিবোৰ নীতি নিয়ম আৰু পৃথিৱীত থৈ গৈছে তাকে আমি মানুহে চলাই আজি প্ৰায় হাজাৰোধিক লোকৰ আজি অনুভৱটো অতি আমি আনন্দিত হৈছোঁ। তাৰ কাৰণে আমাৰ আজি 500 লোকৰ মানে শৰণ মানে মানে ঘৰৰ পৰা মায়মৰা সত্ৰত মানে শৰণ অনুষ্ঠিত হৈছে। মানে সেইটো কাৰণে আমি মানে নিশ্চয় আনন্দিত হৈছোঁ। আৰু 1806 চনত মানে ঘৰৰ পৰা মায়মৰা সত্ৰখন প্ৰতিষ্ঠিত হৈছিলে গুৰুজনা মানে শ্ৰী শ্ৰী মানে হৰিময়দেৱ গোস্বামীৰ মানে দিনত। এতিয়া সত্ৰখন ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কবলত মানে পৰি শেষত 2024 হাতীগান্ধী নামে গাঁৱত শ্ৰী শ্ৰী মায়মৰা ঘৰৰ পৰা সত্ৰখন প্ৰতিষ্ঠিত হৈছে। তাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ। আৰু এই অঞ্চলত আমাৰ ঠাইও যথেষ্ট আছে। সত্ৰখন উন্নয়নৰ দিশত আমি আপোনালোকৰ সহযোগত আমি যথেষ্ট অৰিহণা মানে যোগাব পাৰিছোঁ আমি ডাঠি ক'ব পাৰিম। পৰম্পৰাগত শৰণ পৰ্ব কৰা হৈছে আশীশিলা পানেৰে এশিলা আগলি কলপাতেৰে শুক্ল বস্ত্ৰ পিন্ধন কৰি মুণ্ডন কৰাইছে, গুৰু চন্দ্ৰ আগবাঢ়িছে। কিমানজন ভক্ত হ'বলৈ আগবাঢ়িছে? আমাৰ 191 জন যিটো আমাৰ মায়মৰা পৰম্পৰা, সঁচাকৈ এইটো এটা আমাৰ বৰ ঐতিহ্য বিষয়। আমিও তেনেকৈ শৰণ লৈ আহিছোঁ, এইটো আমাৰ পূৰ্বপুৰুষেও শৰণ লৈ আহিছে। আজিৰ দিনটোত আমাৰ 91জনে শৰণ লৈছে আমাৰ মায়মৰা পৰম্পৰা হাতীগান্ধী সত্ৰত। সেইটোখন আমাৰ এইটো এটা বৰ সুখবৰ আৰু ভাল লাগিছে। আপোনালোকেও আহিছে, আমিও ভাল পাইছোঁ। মহিলা কিমান আছে? মহিলা আপোনাৰ 5 গৰাকী বেছি আছে। টোটেল আমাৰ ধৰি লওক 203 গৰাকী। আজি দিনজোৰা কাৰ্যসূচী হ'ব দিনজোৰা কাৰ্যসূচী। কি কাৰ্যসূচী আছে? ইয়াৰ পিছত আপোনাৰ আমাৰ পাণ দিয়াৰ পিছত গায়ন বায়ন হ'ব। গায়ন বায়ন হোৱাৰ পিছত আমাৰ পুখুৰীলৈ যাব। পুখুৰীত আমাৰ 3বাৰ বুৰ মৰা এটা আমাৰ অতীত পদ্ধতি আছে। তেওঁলোকে আমাৰ বুৰ মৰাৰ পিছত আকৌ আহি আমাৰ পুখুৰীৰ পৰা পোনপটীয়াকৈ আহি নামঘৰত সোমাব। নামঘৰত সোমাই গোসাঁই তেওঁলোকক বচন দিব। বচন দিয়াৰ পিছত দণ্ডপাত কৰাব। প্ৰায় তেওঁলোকৰ যিখিনি আমাৰ ধাৰ্মিক জ্ঞান গোসাঁই তেতিয়া তেওঁলোকক সেইখিনি দিব। দি মেলি তেওঁলোকে যাতে মানে ভৱিষ্যতে আজিৰ দিনৰ পৰা তেওঁলোকৰ শৰণ কাৰ্যভাগে সমাপন্ন হয়। লগতে আজি আমাৰ যিটো পাগুৰি ছিষ্টেম বৰ্তমান যিটো আমি মাৰি আছোঁ, তেওঁলোকে আজিৰ পৰা সেইটো লাভ কৰিব আৰু তেওঁলোকে আজিৰ পৰা সেইটো ব্যৱহাৰ কৰিব। ইয়াতে মায়মৰা শ্ৰী শ্ৰী অনিৰুদ্ধ সমাজৰ আজি যি শৰণ ভংগী হৈছিল, সাধাৰণ 189 গৰাকী হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এজনৰ ঘৰত অকণমান শান্তি অসুখ হ'ল, গতিকে তেওঁ আজি ইয়াত উপস্থিত থাকিব নোৱাৰিলে। তাৰপিছতে আমাৰ ইয়াতে 197 জন, ক্ষমা কৰিব 98 জন হৈছিল। 97 জনে ইয়াতে 197 জনে শৰণ গ্ৰহণ কৰিছে। আৰু আপোনালোকে দেখা পাইছে যে ইতিমধ্যে আমাৰ শৰণ কাৰ্যৰ প্ৰায় শেষ অৱস্থা আহিছে। নামঘৰত গুৰু সেৱা কৰাৰ পিছতেই আমাৰ সমাপ্তি ঘটিব। এই আধ্যাত্মিকতা আমিও আশাবাদী, যিহেতু পূৰ্বৰ পৰাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ গ্ৰহণ কৰি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে যি এখন হৰিনাম ধৰ্মৰে মায়মৰা সংস্কৃতি সাধক হিচাপে তেওঁ যি আমাৰ সমাজত যি নিয়ম নীতি বান্ধি থৈ গ'ল, যি নিৰ্দেশনা, যি আধ্যাত্মিকতা দি গ'ল,
নিশ্চিতভাৱে আজি পবিত্ৰ ভূমিৰ পৰা আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ সেৱা নিবেদন কৰিছোঁ, যাতে অনাগত দিনবিলাকত সকলোকে যাতে আমাক এটা সুমতি দি সুজ্ঞান দি যাতে সমাজখনক পৰিচালনা কৰাত বা আগুৱাই লৈ যোৱাত আমাক সহায় হ'ব বুলি আমি কামনা কৰিছোঁ। মায়মৰা গড়পৰা সত্ৰৰ যি সত্ৰাধিকাৰ পদক্ষেপত আজি 154জন পুৰুষ 54গৰাকী ওপৰত মহিলা আজি শৰণ লৈছে, সঁচাকৈ আমি প্ৰশংসনীয়। আজি অসমীয়া সংস্কৃতিৰ যি এই পৰম্পৰা যি আজি ধৰি ৰখাৰ যি নীতি নিয়ম আজি সঁচাকৈ আমাৰ খুব আনন্দিত পাইছোঁ, খুব ভাল লাগিছে। হাজাৰ হাজাৰ মানুহে আজি এই শৰণৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। সঁচাকৈ আমাৰ যি মাধৱদেৱ শংকৰদেৱৰ যি চৰ্চা যি নীতি নিয়মৰ মাজেৰে আজি আমি যি পৰ্ব কাৰ্যসূচী কৰিব লাগে, সঁচাকৈ আমি এনেকৈ সুন্দৰকৈ যাতে আমাৰ এনে পৰিস্থিতি এনেকুৱা ধৰণৰ উৎসৱ যিটো আমাৰ উৎসৱ বুলি ক'বলৈ আমি ল'ব লৈছোঁ, যাৰ শৰণীয়া যি পদক্ষেপ সঁচাকৈ ভাল লাগিছে আৰু এনে পদক্ষেপক আমি প্ৰশংসা কৰিছোঁ।